ওম শান্তি। আজি আমি এটা টিপছ শিকিম। একেৰাহে আপুনি 21 দিন যদি এইদৰে ভাত ৰান্ধে বা যিকোনো খাদ্য পাচলি ৰান্ধে বা যিকোনো খাদ্য আপুনি যিকোনো খাদ্য হ'ব পাৰে, ৰাতিপুৱাৰ আহাৰ জলপান, দুপৰীয়াৰ ভাত পানী বা ৰাতি, আপুনি প্ৰমাণ পাব প্ৰায় আপুনি 21 দিনৰ পিছত এটা সাংঘাতিক প্ৰমাণ পাব। ঘৰখনৰ ভিতৰত এটা সাংঘাতিক ধৰণৰ আপুনি পৰিৱৰ্তন অনুভৱ কৰিব। আৰু যদি কোনোবা ঘৰখনৰ কিবা ডাঙৰ বেমাৰ আজাৰে হওক বা কিবা যদি আজিকালি ফ্ৰিকুৱেণ্ট কিছুমান বেমাৰ আছে, যিবিলাক বেমাৰে মানে লগ নেৰে, মানসিক হ'ব পাৰে, শাৰীৰিক হ'ব পাৰে, দেখিব সেইবিলাকৰ পৰা লাহে লাহে আপুনি মুক্ত হ'ব। কিন্তু কৰিব লাগিব, কৰোঁতে অন্তঃকৰণৰে একেৰাহে আপুনি 21 দিন কিন্তু কৰিব লাগিব। গতিকে এইখিনি কৰোঁতে কিছু কঠোৰতা আছে, সেইখিনি মই শেষত কম কিখিনি পালন কৰিব লাগিব। এতিয়া আমি কথা পাতোঁ যে কি ক'ব লাগিব। মই আগতেও কৈছোঁ যে পাকঘৰৰ পৰা আচলতে নিৰ্মাণ হয় আমাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য। মানসিক স্বাস্থ্য আৰু শাৰীৰিক স্বাস্থ্য প্ৰায় 90% নিৰ্ভৰ কৰে পাকঘৰৰ ওপৰত। এতিয়া আমিতো ভাল ভাল কোৱালিটিৰ খাদ্য খাবলৈ ভাল পাওঁ। চাউল ভাল কোৱালিটিৰ কিনো, চব্জি ভাল কোৱালিটিৰ কিনো, দালি চালিবিলাক ভাল কোৱালিটিৰ খাই ভাল পাওঁ। কিন্তু ৰান্ধোতে আমি কি কোৱালিটিৰ ৰান্ধিছোঁ সেইটো বহুত বেছি গুৰুত্বপূৰ্ণ। এনেদৰে বহুতেই প্ৰমাণ পাইছে, এনেদৰে খাদ্য ৰান্ধি খাই বহুতেই প্ৰমাণ পাইছে। সেইবাবে মই আগতেও কৈছোঁ যে পাকঘৰৰ পৰা নিৰ্মাণ কৰক আপোনাৰ পৰিয়ালৰ সন্তানৰ সংসাৰৰ মানসিক স্বাস্থ্য পাকঘৰৰ পৰা নিৰ্মাণ কৰক। সৰ্বপ্ৰথমে ৰাতিপুৱা শুই উঠি প্ৰথম পানীগিলাচ খোৱাৰে পৰা লৈ ৰাতিলৈকে এইকেইটা কথা কৈ কৈ আপুনি হয়তো পানী খাব, নহয়তো খাদ্য আপুনি ৰান্ধিব। কি কি ক'ব লাগিব? প্ৰথমতে ক'ব লাগিব, যেতিয়া আপুনি খাদ্যখিনি ধুব, চব্জি পাচলি কাটি থাকিব, সেই সময়ত আপুনি যদি এইখিনি কথা ক'ব নালাগে, এইখিনি আপুনি ৰান্ধোতে ক'ব লাগিব। এইখিনি আপুনি এটা কাম কৰিব, আপুনি এইখিনি যেতিয়া আপুনি লৰাব বগৰাব, যেতিয়া খাদ্যখিনি বহাই আপুনি লৰাই নহয়, ভাত ৰান্ধিছোঁ ধৰক লৰাইছোঁ, আজিকালিতো বহুতে কুকাৰতে চিটি মাৰি ভাত খায়। ইয়াৰ দুটা অপকাৰিতা কওঁ। কুকাৰত চিটি মাৰি যিসকলে ভাত খায়, তাত আমাৰ যিটো কাৰ্বহাইড্ৰেট সেইটো ব্লক হৈ যায়। আৰু যেতিয়া কাৰ্বহাইড্ৰেট বেছি আমাৰ দেহত আচলতে প্ৰয়োজনীয়তা নাথাকে। কাৰ্বহাইড্ৰেট বেছি খালে চুগাৰ বা অন্যান্য ধৰণৰ বেমাৰে লগ পায়। তাৰোপৰি কুকাৰৰ ভাত বেছি যিসকলে খায়, তেওঁলোকৰ ডাইজেশ্যন যিটো কেপাচিটি সেইটো খুব বেছি বেয়া হয়, দুৰ্বল হয়। কিয়নো তাত যিটো ভাতৰ মাৰ সেইটো থাকি যায়। নিশকতীয়া ল'ৰা ছোৱালী, নতুনকৈ জন্ম হোৱা ল'ৰা ছোৱালী, যাৰ শৰীৰত পুষ্টিহীনতা আছে, যাৰ শৰীৰত বা আপোনাৰ যদি শৰীৰত কিবা এনেকুৱা ধৰণৰ কাৰ্বহাইড্ৰেটৰ কমজুৰি আছে, সেইসকলে খাব পাৰে। যোনে খুব কঠোৰ পৰিশ্ৰম কৰে, ঘাম উলিয়ায়, যোনে বহুত টান কাম কৰে, সেইসকলে খাব পাৰে। কিন্তু সচৰাচৰ আজিকালি আমি বেছি চিটিং জব কৰিবলগীয়া হয়, ঘৰখনতে হওক ক'ৰবাতে হওক, খুব বেছি আমি কাম কৰিবলগীয়া নহয়, দৈহিকভাৱে আপুনি বেছি আৰামতে থাকে। সেইবাবে কুকাৰৰ ভাতটো যিমান পাৰে বৰ্জন কৰিব। পৰাপক্ষত ভাতৰ মাৰ কাঢ়ি খাব, তাৰ বহুত উপকাৰিতা আছে। কাৰণ ভাতখিনি যেতিয়া আপুনি মাৰ কাঢ়া ভাতখিনি বনাব, তেতিয়াহে আপুনি সংকল্পখিনি দিব পাৰিব। কাৰণ কুকাৰটোতো আপুনি চিটিয়েই মাৰি দিব, আপুনি কি সংকল্প দিব পাৰিব, নহয় জানো? গতিকে আপুনি যেতিয়া চাউলখিনি ধুই পেলাই আপুনি ভাত বহাব, হাতাখন ল'ব, লৈ পেলাই আপুনি অন্তঃকৰণৰে আত্মবিশ্বাসৰে আৰু নিজকে এগৰাকী হিলাৰ হিচাপে, হিলাৰ মানে কি, আমি আনক ভাল কৰিব পৰা বহু শক্তি আমাৰ ভিতৰত থাকে, যাক আমি হিলাৰ বুলি কওঁ। হিলিং ইণ্ডাষ্ট্ৰীত এনেকুৱা ধৰণৰ মানুহে হিলিঙৰ কাম কৰি থাকে, নহয় জানো? গতিকে এগৰাকী নিজকে হিলাৰ হিচাপে, হিলাৰ মানে মই শুদ্ধকৈ বুজাই দিওঁ, যিসকল আই মাতৃ বুজি নাপাবও পাৰে, মানে মই যেন কাৰোবাক শুশ্ৰূষাহে কৰি আছোঁ, মই যেন কাৰোবাক এইখিনি কথা কৈ কাৰোবাৰ উপকাৰ কৰি আছোঁ, এই ভাৱনাৰে কৰিব লাগিব দেই। গতিকে শুশ্ৰূষা মনোভাৱেৰে আপুনি ক'ব লাগিব যে মই মাষ্টাৰ শক্তিশালী হওঁ, মই জ্ঞানস্বৰূপ, প্ৰেমস্বৰূপ, আনন্দস্বৰূপ, সুখস্বৰূপ, দিব্যস্বৰূপ, পৰম পবিত্ৰ স্বৰূপ, মই কল্যাণকাৰী, মই ক্ষমাশীল, মই দয়াশীল, মই বিশাল অন্তৰৰ অধিকাৰী, মই সহযোগী,
মই সকলোকে সহযোগ কৰোঁ, মই সকলোকে গ্ৰহণ কৰোঁ, সহন কৰোঁ। ঘৰখনৰ প্ৰত্যেকজনকে মই সহন কৰোঁ, গ্ৰহণ কৰোঁ আৰু সহযোগ কৰোঁ। সকলোৱে মোৰ বাবে ভাল, সকলোৱে মোক বহুত ভাল পায় আৰু ময়ো সকলোকে এক নিস্বাৰ্থভাৱে অন্তঃকৰণেৰে সকলোকে মই ভাল পাওঁ। আচ্ছা, তাৰপিছতে ক'ব এয়া সাধাৰণ ভোগ নহয়। এই ভোগত, এই অন্নত স্বয়ং প্ৰভু ভগৱন্ত পৰম পিতা পৰমাত্মা ঈশ্বৰ আল্লাহ গড ভগৱানে দৃষ্টি দি আছে। এই ভোগত স্বয়ং পৰমাত্মিক শক্তি মিহলি হৈ গৈছে। পৰমাত্মাৰ পৰা শক্তিৰ কিৰণ চিধাকে আহি এই খাদ্যখিনিত পৰিছে। এই খাদ্য মহা ঔষধ আৰু মহা অমৃতলৈ ৰূপান্তৰিত হৈ পৰিছে। এই খাদ্য গ্ৰহণ কৰাৰ পিছত মোৰ ঘৰখনৰ প্ৰতিটো আত্মাৰ মাজত নিস্বাৰ্থ প্ৰেম, মৰম, সহযোগিতা, সন্মান আৰু এজনে আনজনৰ প্ৰতি ক্ষমা ভাৱৰ উদয় হ'ব। মোৰ ঘৰখনৰ প্ৰতিটো আত্মাৰ মাজত মিলাপ্ৰীতি, প্ৰেম বাঢ়িব। এই খাদ্য গ্ৰহণ কৰাৰ পিছত প্ৰতিটো আত্মা দুখমুক্ত, চিন্তামুক্ত, ৰোগমুক্ত, সমস্ত মানসিক শাৰীৰিক ৰোগৰ পৰা নিৰ্মূল হৈ পৰিব, মুক্ত হৈ পৰিব। এই ভোগ গ্ৰহণ কৰাৰ পিছত মোৰ ঘৰখনৰ প্ৰতিটো আত্মা মানসিক চিন্তাৰ পৰা মুক্ত হৈ পৰিব। যিকোনো শাৰীৰিক ব্যাধি লাহে লাহে কমি আহিব। সকলোৰে মনত এক আনন্দ, প্ৰেম আৰু সহযোগিতা মনোভাৱৰ উদ্ভৱ হ'ব। প্ৰতিটো আত্মা সমস্ত বিকৰ্মৰ পৰা মুক্ত হৈ পৰিব। এনেধৰণৰে আপুনি কৈ ভাতখিনি আপুনি লৰাই বগৰাই যেতিয়া বনাব দেখিব। লাহে লাহে এই ভোগ গ্ৰহণ কৰাৰ পিছত ঘৰখনৰ প্ৰতিটো মানুহৰ মাজত এক সাংঘাতিক ধৰণৰ পৰিৱৰ্তন আহিব। আৰু দিওঁতেও যেতিয়া আপুনি বাঢ়ি পেলাই খানাখিনি দিয়ে, খাদ্যখিনি দিয়ে, তেতিয়াও দিওঁতেও এনেকৈ দিব লাগে যে এই খাদ্য খোৱাৰ পিছত তোমাৰ মানসিক পৰিৱৰ্তন আহিব। তোমাৰ মনত সুখ, শান্তি, আনন্দ, শক্তি, পবিত্ৰতা বিৰাজ কৰিব। তুমি শান্ত আৰু জ্ঞানী স্থায়ী হৈ পৰিবা। এনেকুৱা ধৰণৰ মনোভাৱৰে খাদ্যখিনি দিব লাগে। আমি ডেইলি মেডিটেশ্যন ছেশ্যনত এই বস্তুবোৰ শিকাই থাকোঁ। গতিকে কোনে যদি আপোনালোকে অনুভৱ কৰে যে মেডিটেশ্যন ছেশ্যন এটা কৰি ল'ব লাগে, 33 ডেজৰ এটা ছেশ্যন থাকে, সেইটোত আপোনালোকে জইন কৰিব পাৰে। তাৰ বাবে আপুনি মোক ইনবক্স কৰিব। এতিয়া কথাটো হ'ল, এনেধৰণে যদি আপুনি খুব ভালকৈ অন্তঃকৰণেৰে নিস্বাৰ্থ ভাৱনাৰে যদি খাদ্য ৰান্ধি খায়, সেই খাদ্য খোৱাৰ পিছত ঘৰখনৰ আপুনি দেখিব প্ৰত্যেকজনৰ মাজত এক সাংঘাতিক ধৰণৰ এটা বান্ধোনৰ ক্ৰিয়েট হ'ব। যিটো বান্ধোন আজিৰ সমাজত প্ৰত্যেকে ঘৰতে, মেক্সিমামৰ ঘৰত সেই বান্ধোনটো নোহোৱা হৈছে। যদিও একেলগে থাকোঁ, আত্মিক বন্ধন নোহোৱা হৈছে। কি হয় আচলতে, আমি এই সংসাৰ সমাজত থাকিবলৈ আমাক বহু বেছি মানসিক শক্তিৰ আৱশ্যকতা আছে। সংসাৰত থাকিলে কিন্তু কোলাহল থাকিবই। সংসাৰত থাকিলে কাৰো সংস্কাৰ কাৰো লগত নিমিলে। কোনোবাটোৱে আপোনাক বিট্ৰে কৰিব, দুখ দিব, হতাশাগ্ৰস্ত কৰিব, বিশ্বাসঘাতকতা কৰিব। একো নহয়, উপায় নাই, থাকিবই লাগিব। এই সংসাৰে ঘৰ এৰি কলৈ যাব আপুনি? কাৰো হাতত তাৰ কোনো বিকল্প নাই। গতিকে এই ধৰণৰে আপুনি আপোনাৰ কামখিনি কৰকচোন, নহয় জানো? কোনে কি কৰিছে, কোনে কি দিছে, সেয়া তেওঁৰ সংস্কাৰ, তেওঁৰ ভাগ্য, তেওঁ লগত লৈ যাব। তাৰ ফলো তেওঁ খাব। কিন্তু আপোনাৰ কৰণীয়খিনি হৈছে সকলো সময়তে নিস্বাৰ্থ ভাৱনাৰে প্ৰভু ভগৱন্ত পৰম পিতা পৰমাত্মাৰ প্ৰেমত বিলীন হৈ থকাটো। যিদিনাখন আপুনি মনুষ্য প্ৰেমৰ পৰা আঁতৰি পৰমাত্মিক প্ৰেমত পৰিব, সেইদিনাখনে আপোনাৰ জীৱন স্বৰ্গময় হৈ পৰিব। সেইদিনাখন আপুনি অনুভৱ কৰিব, মই এনেই মানুহৰ পিছত দৌৰি আছোঁ, মই এনেই সম্বন্ধৰ পিছত টানি আজৰি মৰিছোঁ, মই এনেই সম্বন্ধৰ পিছালৈ ফুৰিছোঁ। এই সম্বন্ধত একো নাই। যদি আছে, মই দিব পাৰিব লাগিব। আপুনি যেতিয়ালৈকে দি থাকিব, আপুনি সুখী হৈ থাকিব। গতিকে কি দিয়াৰ কথা কৈছোঁ, আপুনি বেলেগ একো দিব নালাগে, কেৱল আশীৰ্বাদ, শুভকামনা, শুভভাৱনা দিয়ক। কাৰণ এই প্ৰেম স্বৰ্গীয় প্ৰেম, পৰমাত্মিক প্ৰেম। পৰমাত্মাৰ লগত প্ৰেম কৰক, দেৱতাৰ প্ৰেমত পৰক। মনুষ্যৰ প্ৰেমত পৰিলে আপুনি বিষাদগ্ৰস্ত হ'ব, দুখ পাব, জঞ্জাল আহিব। খন্তেক সময় মনুষ্য প্ৰেমে আপোনাক অকণমান সময়ৰ কাৰণে জীপাল কৰিব। কিন্তু পৰমাত্মিক প্ৰেমে আপোনাক কেতিয়াও বিট্ৰে নকৰে, বিশ্বাসঘাতকতাও নকৰে। যেতিয়া আপুনি তেওঁক স্মৰণ কৰিব, দেখিব সেই মুহূৰ্ততে আহি তেওঁ আপোনাক দেখা দিব। গতিকে নিজৰ লগত, পৰমাত্মাৰ লগত, দেৱতাৰ লগত নিজৰ প্ৰেমত মগন হৈ থাকক দেই। তৃতীয়তে, এইখিনি কৰোঁতে কিন্তু কঠোৰতা কিছুমান আছে। 21 দিন পৰাপক্ষত বাহিৰত আহাৰ গ্ৰহণ নকৰিব।
কিয় কৈছো আপুনি এটা আধ্যাত্মিক প্ৰচেষ্টাত থাকিব এইটো প্ৰচেষ্টা কৰি থাকোতে আপোনাৰ মন বুদ্ধি লাহে 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 আপোনাৰ মন বুদ্ধি বান্ধোনলৈ আহিব আপুনি নিজেও অনুভৱ কৰিব 3 দিন মানৰ পিছত আপোনাৰ এক সাংঘাতিক মানসিক শক্তিৰ উদ্ভৱ হ'ব লাহে লাহে আপোনাৰ সেইখিনি মুখস্থ হৈ পৰিব আৰু লাহে লাহে আপোনাৰ সংস্কাৰত পৰিৱৰ্তন আহিব গতিকে প্ৰচেছটোক আনিবলৈ হলে আমি অকমান কঠোৰতা অৱলম্বন কৰিব লাগিব 21 দিন আপুনি বাহিৰত একেবাৰে নাখাব পৰাপক্ষত আনৰ হাতেৰে নাখাব আনৰ হাতেৰে খোৱাত আপত্তি নাই কিন্তু আপুনি যেহেতু এটা মেনিফেষ্টেশ্যন কৰি আছে আপুনি ভাবি লওক যে মই এন্টিবায়োটিক কোৰ্স এটা কৰি আছো মোক ডক্টৰে অমুক নাখাবা তো মোক এন্টিবায়োটিক কৰি থকাৰ সময়ত ডক্টৰে আমাক বহু বস্তু খাবলৈ মানা কৰে ঠিক এইটো বুলি ভাবক যে মই মানসিক এটা এন্টিবায়োটিক কোৰ্স কৰি আছো আত্মাৰ এটা মই ইলাজ কৰি আছো শুশ্ৰূষা কৰি আছো নহয় জানো আৰু আপোনাৰ দ্বাৰা কিন্তু ঘৰখনৰ মানুহখিনিও কিন্তু শুশ্ৰূষা হৈ আছে সেইটো আপুনি নাপাহৰিব ইয়াত আপুনি ডক্টৰ আপুনি ৰোগী এনেকুৱা ধৰণৰ কথা নহয় জানো গতিকে আপুনি কি কৰিব এইকিদিন পৰাপক্ষত নাখাব কিবা কাৰণত খাবলগীয়া হলেও কিন্তু সংকল্প দি খাব এই খাদ্য স্বয়ং প্ৰভু ভগৱন্ত পৰমপিতা পৰমাত্মাক মই সমৰ্পণ কৰিছো এই খাদ্য প্ৰভুৱে স্বীকাৰ কৰিছে এই খাদ্যত যদি কিবা নেগেটিভিটি আছিলে সেই মানুহগৰাকী যদি কিবা মানসিক নেগেটিভিটি সোমাই আছিলে খং ক্ৰোধ কিবা কিবি লিপসা লোভ কাম ক্ৰোধ লোভ মোহ বাসনা কিবা কিবি সেইবোৰ সব নোহোৱা হৈ গৈছে এই খাদ্য কি হৈ গৈছে পবিত্ৰ হৈ পৰিছে পৰমাত্মিক দৃষ্টি এই বুলি ভাবি পেলাই খাব পৰাপক্ষত সেই 21 দিন কাৰোৰে হাতৰে মাছ মাংস ভোজন নকৰিব নিৰামিষ আহাৰ আপুনি খাব পাৰে কিন্তু মাছ মাংস ভোজন নকৰিব চেষ্টা কৰকচোন এইখিনি কৰকচোন দেখিব আপোনাৰ পৰিৱৰ্তন আহিবই লাগিব নহয় জানো যিদিনাখন মনুষ্যৰ জীৱনত পৰিৱৰ্তন আহিব যিদিনাখন মনুষ্যই পৰমাত্মাৰ ওপৰত 100% ভৰসা কৰিব পৰা হ'ব যিদিনাখন মনুষ্যই পৰমাত্মাৰ প্ৰেমত নিজে নিজৰ খুশি আনন্দত ভাহি থাকিব অতি ভাহি থাকিব সেইদিনাখনে এই বিশ্বত সৃষ্টিৰ পৰিৱৰ্তন হ'ব সেইদিনাখনে এই বিশ্বত সত্য যুগৰ আৰম্ভণি হ'ব গতিকে আপুনি সেই সুখী আত্মা সেই সৌভাগ্যশালী ভাগ্যৱান আত্মা যি পৰমাত্মাৰ বাণী শুনিবলৈ আপুনি সমৰ্থ হৈছে গতিকে নিজকে ভাগ্যৱান বুলি ক'ব সদায় ক'ব মই ভাগ্যৱান মই সৌভাগ্যশালী মোৰ দৰে সৌভাগ্যশালী পৃথিৱীত আৰু কোনো নাই কিয় কাৰণ মই পৰমাত্মাৰ সন্তান মোৰ লগত কোন আছে সুপ্ৰিম অলমাইটি সকলোতকৈ সৰ্বোচ্চতম সত্তাই পৃথিৱীৰ সৃষ্টিকৰ্তা দাতা বিধাতা আমাৰ পিতা পৰমাত্মা মোৰ লগত আছে গতিকে মোৰ লগত আৰু একো কোনো মনুষ্য শক্তিৰ মোৰ আৱশ্যকতা নাই মই নিজে নিজক বহুত প্ৰেম কৰোঁ মই নিজে নিজক কেতিয়াও আঘাত নিদিওঁ কোনো কথাত মই মোক আঘাত নিদিওঁ এনেকুৱা ধৰণৰ আপুনি সংকল্প লৈ থাকক যিসকলে ইতিমধ্যে কিতাপখন সংগ্ৰহ কৰিছে তাত বিভিন্ন সংকল্প মই লিখি ৰাখিছো মানসিক যিবিলাক আমাৰ প্ৰব্লেম আহে সেইবিলাকক মই কেনেকৈ আপুনি সংকল্পৰ মাধ্যমেদি ঠিক ঠাক কৰিব পাৰে তাৰ ওপৰত লিখি ৰাখিছো যিসকলে এতিয়াও সেইখন সংগ্ৰহ কৰা নাই মোক ইনবক্স কৰিব আৰু অনতিপলমে সেই কিতাপখন লৈ লওক তাতে মই বহু সংকল্প এইদৰে যিবিলাক কথা কৈ আছো তাতো বহু সংকল্প মই লিখি ৰাখিছো শুদ্ধ সহজ অসমীয়া ভাষাৰে আপোনালোকৰ জীৱনটো সুন্দৰ হওক পৰিয়ালত সুখ শান্তি আনন্দ শক্তি নিস্বাৰ্থ প্ৰেম সহযোগিতা সন্মান আৰু ক্ষমা ভাৱৰ স্থাপনা হওক এয়াই মোৰ অন্তঃকৰণৰে আপোনালোকৰ প্ৰতি শুভকামনা শুভভাৱনা আশীৰ্বাদ আছে আজীৱন থাকিব ওম শান্তি